নমস্কাৰ কণমানি সকল আজি আমি দীৰ্ঘকাৰ যোগ কৰি দুটা বৰ্ণৰ শব্দ পঢ়িম আৰু তিনটা বৰ্ণৰ শব্দ পঢ়িম বলাচোন আমি আৰম্ভ কৰো সে দীৰ্ঘকাৰ যোগ কৰি আমি দুটা বৰ্ণৰ শব্দ প্ৰথমত শিকো প্ৰথম সদ দীৰ্ঘকাৰে সু মূৰ্ধন্য ন সুন দন্তীয় ধত দীৰ্ঘকাৰে ধু প ধূপ থত দীৰ্ঘকাৰে থু পত আকাৰে পা থুপা দন্তীয়া ধত দীৰ্ঘকাৰে ধু দন্তীয়া নত আকাৰে না ধুনা ঘত দীৰ্ঘকাৰে ঘু ৰ ঘুৰ পত দীৰ্ঘকাৰে পু বৰ্গীয়া যত আকাৰে যা পূজা দন্তীয়া হত দীৰ্ঘকাৰে হু দন্তীয়া তত আকাৰে তা হুতা দন্তীয়া দত দীৰ্ঘকাৰে দু ৰ দূৰ গত দীৰ্ঘকাৰে গু ধৰে ৰ গুৰ কত দীৰ্ঘকাৰে কু ল কুল দন্তীয়া দত দীৰ্ঘকাৰে দু ত দুত মত দীৰ্ঘকাৰে মু ক মুক মত দীৰ্ঘকাৰে মু ৰ মূৰ ২৯টিয়া যত দীৰ্ঘকাৰে জু দন্তীয়া তথসইকাৰে তি জুতি যত ২৯টিয়া যত দীৰ্ঘকাৰে জু থসইকাৰে থি জুথি ইয়াত আছে আকৌ হসৌকাৰযুক্ত শব্দ বত হসৌকাৰে বু ধৰে ৰত দীৰ্ঘইকাৰে ৰি বুঢ়ী বত হসৌকাৰে বু ধৰে ৰত আকাৰে ৰা বুঢ়া এতিয়া ইয়াত চোৱা ৰয়ে ৰু ধৰে ৰ ৰুৰ এতিয়া চোৱা ৰয়ে ৰু আমি আগতো এনেকে পাইছো ৰ যোগ হসৌ ৰয়ে ৰু ৰৰ লগত হসৌকাৰ যোগ হলে আমি এনেকে লিখিব লাগে আৰু যদি ৰৰ লগত দীৰ্ঘকাৰ যোগ হয় তেতিয়া আমি ৰয়ে ৰু এনেকে লিখিম এতিয়া চোৱা এটো প ৰয়ে ৰু আকাৰা পৰুৱা হৈছিলে আৰু এটো হৈছে ৰত দীৰ্ঘকাৰে ৰু ৰয়ে ৰু ধৰে ৰ ৰুৰ এতিয়া চোৱা তোমালোকে বুজি পাইছানে যে ৰৰ লগত হসৌকাৰ যোগ হলে এনেকে লিখিব আমি ৰয়ে ৰু ৰ যোগ হসৌ ৰয়ে ৰু আৰু ৰ যোগ দীৰ্ঘ ৰয়ে ৰু আমি এনেকুৱাকে লিখিম এতিয়া আমি শিকিম তিনটা বৰ্ণৰ শব্দ দীৰ্ঘকাৰ যোগ কৰি আমি তিনটা বৰ্ণৰ শব্দ শিকিম এতিয়া প্ৰথমত আছে মত দীৰ্ঘকাৰে মু ধৰে ৰ তত আকাৰে তা মূঢ়তা দন্তীয়া হত দীৰ্ঘকাৰে হু ৰয়ে ৰু ২৯টিয়া জ হুৰুজ ম ২৯টিয়া দীৰ্ঘকাৰে উ ৰ ময়ূৰ গ ধত দীৰ্ঘকাৰে ধু লত হসইকাৰে লি গধূলি দত দীৰ্ঘকাৰে দু ব ৰত হসইকাৰে ৰি দুবৰি পদ দীৰ্ঘকাৰে পু ৰ ঠ পুৰঠ ম ধত দীৰ্ঘকাৰে ধু ৰত হসইকাৰে ৰি মধুৰি মধুৰি দন্তীয়া হত দীৰ্ঘকাৰে হু প্ৰথম স দন্তীয়া নতাকাৰে না হুসনা হুসনা ৰত দীৰ্ঘকাৰে ৰু প ক ৰূপক এতিয়া আমি আগতে কৈছো তোমালোকে যে ৰদ লগত দীৰ্ঘকাৰ যোগ হলে ৰূপটো আমি এনেকে লিখিব লাগে আৰু হসৌকাৰ যোগ হলে আমি এনেকে লিখিব লাগে ৰয়ে ৰু হসৌকাৰ যোগ হলে আমি এনেকে লিখিম ৰয়ে ৰু আৰু দীৰ্ঘকাৰ যোগ হলে আমি এনেকে লিখিম ৰয়ে ৰু প ক ৰূপক এতিয়া ইয়াত আছে ৰয়ে ৰু প খ ৰূপ ভত দীৰ্ঘকাৰে ভু প তত হসইকাৰে তি ভূপতি ভত দীৰ্ঘকাৰে ভু ত ল ভূতল পদ দীৰ্ঘকাৰে পু বৰ্গীয়া যত আকাৰে যা ৰত দীৰ্ঘইকাৰে ৰি পূজাৰী
দন্তীয়া ন দীৰ্ঘকাৰে নু পদ দীৰ্ঘকাৰে পু ৰ নুপুৰ 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 আজিলৈকে ইমানেই তাৰ পিছৰ ভিডিঅ'ত আমি একাৰ যোগ কৰা দুটা বৰ্ণৰ শব্দ আৰু তিনিটা বৰ্ণৰ শব্দ পঢ়িম তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা আৰু এনে ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ হ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ